নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। মই এয়া বগা কটনৰ কাপোৰযোৰ মানে পতি খুৱাই আছোঁ, দেখিছেনে? সম্পূৰ্ণ মানে মই কাপোৰযোৰ ভিডিঅ' কৰিছোঁ। ভিডিঅ'টো অকণমান দীঘল হ'ব, আপোনালোকে চাব ভিডিঅ'টো আৰু মৰম দিব সকলোৱে। সেয়া মই মেখেলাখনত লাইনিং খুৱাই আছোঁ, মানে ফলছ আমি শাড়ীবিলাকতহে খুৱাওঁ, মেখেলাবিলাকত আমি প্ৰায় লাইনিঙে খুৱাওঁ, একেটাই আৰু ফলছ লাইনিং দুইটা, কিন্তু মানে লাইনিংটো সৰু থাকে, কিন্তু ফলছটো মানে আপোনাৰ মেখেলাখন যিমান ডাঙৰ মানে ফুলটো থাকে ন, সেইটো চাইজত কাটি কেনে আমি লগাওঁ আৰু মানে ইমান ডাঙৰকৈও নলগাওঁ, তথাপিও অলপ জোখত লগাওঁ আৰু ফলছটো মানে বেছিয়ে সৰু থাকে আৰু ফলছটো শাড়ীত লগাবলৈহে ভাল, মানে মই মেখেলাত লগাই বেয়া পাওঁ। মেখেলাত মানে আমি প্ৰায় লাইনিঙে লগাওঁ। তাৰপিছত এয়া ধুনীয়াকৈ মেখেলাখনত লাইনিং লগাই আছোঁ, দেখিছেনে? ভিডিঅ'টো মানে 3-4 দিনমান কৰিছোঁ হা, একেদিনাখনৰে নহয় বাৰু ভিডিঅ'টো, মানে একেদিনাখনে কাপোৰযোৰ চিলোৱা নাই যে, সেইকাৰণে গোটেই কাপোৰযোৰ সম্পূৰ্ণকৈ দেখাম বুলি কৈছোঁ আপোনালোকক। আৰু এয়া মেখেলাখন মানে বহুত বহল আছিলে, মানে এটা জোখত কাটি দিব দিছিলে হ'লে, সেইকাৰণে মিটাৰডালে জুখি লৈছোঁ ধুনীয়াকৈ, চব ছাইডে সমান হ'ব লাগিব, নহ'লে এটা ছাইড বহল আৰু এটা ছাইড ঠেক হৈ যাব মানে, সেইকাৰণে জুখি মিটাৰডালে ধুনীয়াকৈ কাটি পেলানি এয়া ওপৰৰ মানে পাতলিটো চিলাইছোঁ। কাপোৰযোৰ বাৰু দেখিবলৈ ধুনীয়া আৰু মানে কাপোৰবিলাকো যথেষ্ট আহিছে। ব্লাউজৰ পিচটো বহুত ডাঙৰেই আহিছে, কিছুমান ব্লাউজৰ পিচবিলাক বহুত সৰু আহে, চিলাবৰ কাৰণে মানে বহুত প্ৰব্লেম হয়, বহুত মানে মাথা মাৰি চিলাব লাগে আৰু ইফালেও নিমিলে সিফালেও নিমিলে, তথাপিও এনেকৈ মিলাই মেলি চিলাই দিওঁ আৰু। তাৰপিছত এয়া নেক্সট দিনাখন ব্লাউজটো মানে লাইনিংটো আগতীয়াকৈ কাটি ল'লোঁ, তাৰপিছতহে মানে আমি মেইন কাপোৰটো কাটোঁ। প্ৰথমতে লাইনিংটোৱে কাটি লওঁ, তাৰপিছত এয়া পিঠিটো মানে ভিডিঙি দিছে, পিঠি নকটা, এনেকৈয়ে পিন্ধিব হেনো বোলে। আমাৰ ঘৰৰ ওচৰৰ বা এজনীয়ে দিছে বাৰু দেই কাপোৰযোৰ, ধুনীয়া কাপোৰযোৰ। তাৰপিছত এয়া পিঠিটো মানে উলটিয়াই দিম দেখি চিলাই পেলানি অলপ মানে ছাইডত কাটি দিছোঁ, নহ'লে কাপোৰটো মানে কোচ খাই যাবলৈ বিচাৰে, সেইকাৰণে অলপ কাটি দিছোঁ। আৰু যদি আপোনালোকক মানে ব্লাউজবিলাক চিলোৱা সম্পূৰ্ণ ভিডিঅ' লাগে, তেতিয়াহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকক দেখাম কেনেকৈ চিলাওঁ। মানে বেছি ডিজাইনিং ব্লাউজ চিলাবলৈ মানে নাজানো বাৰু, তথাপিও চিম্পুলবিলাক চিলাওঁ আৰু। তাৰপিছত এয়া দেখিছেনে, ব্লাউজ আৰু মেখেলা হৈ গ'ল। চাদৰখন সোনকালে হ'ল বাৰু, কিন্তু দহি বাতিবৰ কাৰণে সোনকালে খুজিলে দেখি সোনকালে দি দিলোঁ, দহিটো নিজে বাতিম বুলি কোৱা দেখি। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।